বিশ্ব পৰিৱেশ দিৱস এটা গতানুগতিক অনুষ্ঠান বুলি ক'লেও ভুল নহয়, কাৰণ গোটেই বিশ্বত আজি 5 জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। আৰু আমি ভূমি সংৰক্ষণ বিভাগ, বাক্সা ভূমি সংৰক্ষণ সংমণ্ডল ইয়াৰ ব্যতিক্ৰম নহয়, প্ৰতি বছৰে আমি অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য এয়া আছিল যে আমি যিখিনি বিদ্যালয়ৰ কণ কণ ল'ৰা ছোৱালী আছিল, আমি 5খন ইতিমধ্যে বিদ্যালয় বা কলেজৰ ল'ৰা ছোৱালী মাতিছিলোঁ। ইয়াত উপস্থিত আছিল ৰাইজিং ষ্টাৰ একাডেমী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, ইয়াত উপস্থিত আছিল পতঞ্জলি আচাৰ্য কুলামৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, উপস্থিত আছিল UN একাডেমীৰ ছাত্ৰ ছাত্ৰী, তামোলপুৰ কলেজৰ ছাত্ৰ ছাত্ৰী আৰু লগতে আপোনাৰ কুমাৰীকাটা জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰী। আমি এই দিৱসৰ লগত সংগতি ৰাখি আজি যিটো আমাৰ অবজাৰভেশ্যন হৈছে ৱৰ্ল্ড এনভাইৰনমেণ্টে, তাৰ লগত চিত্ৰাংকন প্ৰতিযোগিতা আৰু আমাৰ ৰচনা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু ল'ৰা ছোৱালীয়ে খুব সুন্দৰভাৱে ইয়াত অংশগ্ৰহণ কৰিছে। আপোনালোকে দেখিছে যে 5 শতাধিক বা তাতকৈ বেছি ছাত্ৰ ছাত্ৰী আমাৰ মাজত উপস্থিত হৈছে আৰু নিজৰ নিজৰ যিসমূহ ভাৱ ইয়াৰ মাজেৰে ইয়াত উপস্থিত থাকি প্ৰকাশ কৰিছে। বিশ্ব পৰিৱেশৰ প্ৰতি আপোনালোকে জানে সকলোৱে সচেতন, সেয়া ডাঙৰ হওক, বৃদ্ধৰ পৰা বনিতাৰ পৰা আবাল বৃদ্ধ বনিতা সকলোৱে বিশ্ব পৰিৱেশ দিৱস লৈ সচেতন। আজিকালি যি ধৰণৰ গোলকীয় আমাৰ উষ্ণতা বৃদ্ধি, যাক আমি গ্ল'বেল ৱাৰ্মিং বুলি কওঁ, ইয়াৰ লগত সকলোৱে ইয়াৰ কুপ্ৰভাৱৰ ওপৰৰ পৰা কোনো মুক্ত নহয়। গৰম দিনে দিনে বাঢ়ি গৈছে, গছপুলিৰ সংখ্যা দিনে দিনে কমি গৈছে, কাৰণ চিভিল কনষ্ট্ৰাকশ্যন আমাৰ বাঢ়ি গৈ আছে আৰু আমি চিভিল কনষ্ট্ৰাকশ্যনক কেতিয়াও কমাব নোৱাৰোঁ। গতিকে আমি বিচাৰিম যাতে দুইটাক আমি বেলেঞ্চ হিচাপত ৰাখি কি ধৰণে আমি এটা ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ফাললৈকে ইয়াক লৈ যাব পাৰোঁ। আৰু তাৰ কাৰণে আমাৰ অপৰিহাৰ্য অংগ হৈছে আমাৰ কণ কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকল, কাৰণ তেওঁলোক আমাৰ ভৱিষ্যত। তেওঁলোক নাথাকিলে আমাৰ সমাজখনক আমি আগুৱাই লৈ যাব নোৱাৰোঁ। আৰু সেই প্ৰচেষ্টাৰে আমি তেওঁলোকক উদ্বুদ্ধ কৰাৰ কাৰণে আজি তেওঁলোকক মাতি আনি আমি ইয়াত বনানীকৰণ কাৰ্যসূচী, ৱৰ্ল্ড এনভাইৰনমেণ্টে ক্লিনলিনেছ ড্ৰাইভ, লগত আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি ধৰণৰ সজাগতামূলক যিসমূহ থাকে পৰিৱেশৰ লগত সংগতি ৰাখি, যেনেকুৱা আমাৰ নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্টৰ লগত সংগতি ৰাখি কিছুমান চেক ডাম ইয়াত বনোৱা হয়, বা যি ধৰণৰ কাৰ্যসূচী আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰা হয় তাৰ কিছু আভাস আমি ইয়াত উপস্থাপন কৰিবলৈ গছপুলি ৰোৱাটো যিমান সহজ, ইয়াক প্ৰতিপালন কৰা সকলোতকৈ টান। কাৰণ গছপুলি এডাল আপুনি ৰুলে ইয়াৰ ওপৰত আপোনাৰ বায়'টিক প্ৰেছাৰ থাকে, এবায়'টিক প্ৰেছাৰ থাকে আৰু ক্লাইমেটিক প্ৰেছাৰ থাকে। গতিকে এই তিনিওটা প্ৰেছাৰ সহি এডাল গছপুলিক যদি আমি ডাঙৰ কৰিব লাগে, সঁচাকৈ দুৰু কাম। ইয়াৰ বাবে লাগিব আমাক এটা একান্ত অধ্যাৱসায় লাগিব, আমি গছপুলিডালক ভাল পাব লাগিব। মই আমাৰ কথা বিশেষকৈ নকওঁ, আমি চেষ্টা কৰিম যাতে মই ইয়াৰো ঊৰ্ধত ময়ো নহয়, কিন্তু মই তথাপি ভাবিম যাতে যিকেইডাল গছপুলি ইয়াত ৰাখিছোঁ, আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ ইয়াৰ মাজেৰে, আজিৰ এই অনুষ্ঠানৰ মাজেৰে যিখিনি গছপুলি ইয়াত পুতিছোঁ, মই পাৰিলে এডাল নমৰাকৈ তাতে ইয়াক এডালৰ পৰা দুডাললৈকে মাল্টিপ্লিকেশ্যনতহে মই আগবাঢ়ি যাম বুলি ভাবিছোঁ। এইখিনি মোৰ ফালৰ পৰা, আমাৰ বিভাগৰ ফালৰ পৰা প্ৰতিশ্ৰুতি। স্কুলতেই হওক, য'তেই নহওক, এজোপাকৈ গছ যাতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ জন্মদিনত ৰোপণ কৰে, এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।